সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই আজি লংডিং গৈ আছোঁ। লংডিং একচুৱেলি মই আগত যোৱা নাছিলোঁ। খুব সুন্দৰ এটা পৰিৱেশ, মানে খুব সুন্দৰ জেগা। আপোনালোকো যাব পাৰে। অৰুণাচলৰ খুব ওচৰতে আছে, আমাৰ ঘৰৰ ওচৰতে বুলিয়ে ক'ব লাগিব। যিহেতু 120 কিলোমিটাৰ হয় মোৰ ঘৰৰ পৰা, নাজিৰাৰ পৰা আপোনাৰ 120 কিলোমিটাৰ হয়। আৰু এয়ে প্ৰথম এইটো আপোনাৰ ৱাটাৰফল পাইছোঁ। এইটো সৰু ৱাটাৰফল, খুব সুন্দৰ পৰিৱেশ, মোৰ খুব ভাল লাগিলে। আপোনালোকেও গৈ চাব পাৰে, যিহেতু ওচৰৰ জেগা। আৰু খালি অলপ এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ নিব, যিহেতু ৰাস্তাবোৰ খুব বেছি টাৰ্ণিং আছে, যথেষ্ট টাৰ্ণিং আছে। বহল যদিও ৰাস্তা খুব ধুনীয়া ৰাস্তা। গৈ খুব ভাল পাব, আপোনালোকে যাব পাৰে। আমি যোৱা দিনা খুব বৰষুণ দি আছিলে, মই কিন্তু খুব ভাল পালোঁ দেই। আপোনালোকে ইচ্ছা কৰিলে যাব পাৰিব। খুব সুন্দৰ পৰিৱেশ। চাওক, ডাৱৰ পূৰা বৰষুণ দি আছিলে চিপচিপকৈ, ডাৱৰ চাৰিওফালে পাহাৰ। খুব ভাল লাগিলে মোৰ কিন্তু। আৰু আপোনাৰ আমি যিটো ৰাস্তাই উঠি আহিছোঁ, সেইটো তলেৰে ৰাস্তা সেইবোৰ দেখিছে, কিমান টাৰ্ণিং আছে। সেয়েহে আপোনালোকে যদি যায়, ভাল এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ লৈ যাব। আৰু ৰাস্তা কিন্তু বহল, মই বাৰে বাৰে কৈছোঁ, ৰাস্তা বহল, গৈ ভাল পাব। ৰাস্তা ভাল হয়, খুব ধুনীয়া ৰাস্তা। আৰু লংডিং যাবলৈ আপোনালোকে সোণাৰী হৈ যাব লাগিব। সোণাৰী, তাৰপিছতে সাপেখাতি পাব। সাপেখাতিৰ পৰা ৰাইট চাইডে একদম চিধা ৰাস্তা। তাত ক'তো আপুনি সুধিব নালাগে। খালি তাত গৈ অৰুণাচলৰ আপুনি গেট পাছ বনাব লাগে। প্ৰত্যেকজন মানুহৰ ওপৰত পাৰ হেড 50 ৰুপিজকৈ লয়। আৰু খুব ভাল জেগা, আৰু মই ভাল পালোঁ। আপোনালোক যাব পাৰে ইচ্ছা কৰিলে। এতিয়া আমি লংডিং টাউন সোমালোঁ। লংডিং টাউনৰ পৰা 1 কিলোমিটাৰো নহয়, যিটো মেইন ৱাটাৰফল। তাতে গা চাও ধুব পাৰে। আৰু ইয়াৰ পৰা আপোনাৰ আৰু 12 কিলোমিটাৰমান গ'লে এখন নদী পাব, আৰু সেই নদীখনতে চবেই গা চা ধুব। যিহেতু আমাৰ সময়ৰ অসুবিধা হোৱাৰ কাৰণে আমি সেই ৱাটাৰফলৰ পৰাই ঘূৰিলোঁ। খুব সুন্দৰ দেখিছেনে? চাৰিওফালে পাহাৰ, খুব ধুনীয়া, কিবা আপোনাৰ বাহিৰৰ জেগাত থকা লিখা লাগে। খুব সুন্দৰ পৰিৱেশ। লংডিং আহিছিলোঁ, চাওক, তাত ৱাটাৰফল। এইটো সেই লংডিঙৰ ৱাটাৰফল। খুব সুন্দৰ পৰিৱেশ, চাৰিওপিনে পাহাৰ, আৰু ইয়াত মাজত ঠাণ্ডা পানী আহি আছে ৱাটাৰফলত। খুব সুন্দৰ এটা ৱাটাৰফল।
ৱাটাৰফল চাই মেলি আমি তাতে অলপ ফটো চটো মাৰি তাৰপৰা ঘৰৰ পিনে ঘূৰি আহোঁতে এখন বজাৰ পালোঁ খুব সুন্দৰ। আৰু তাতে আমি বজাৰ হাট কৰিলোঁ। বস্তুবোৰ খুব কম ৰেটত দিছে তেখেতলোকে, খুব সুন্দৰ।